আমাৰ সচৰাচৰ দাঁতৰ আলুৰ পৰা যদি তেজ ওলাই থাকে আমি এটা ভুল কাম কৰোঁ। কি ভুল কাম কৰোঁ জানেনে? আমি ব্ৰাছ কৰিবলৈ বাদ দিওঁ, যেতিয়া ব্ৰাছ কৰিলেও তেজ ওলায়। এইটো ভুল কাম কিয় কৰিছে কৈছোঁ। দাঁতৰ ওপৰত যিবিলাক লাগি থাকে লেতেৰা বস্তু সেইবোৰ আঁতৰাবলৈহে আমি ব্ৰাছ কৰোঁ, আৰু সেইবোৰ যদি আমাৰ দাঁতৰ ওপৰত লাগি থাকে তেতিয়া আমাৰ দাঁতৰ মাড়িৰ ক্ষতি কৰে। তো এইবোৰৰ পৰা বাচিবলৈ কি কৰিব? ব্ৰাছ কৰিলেতো তেজ ওলায়। তো মাৰ্কেটত যিবোৰ ব্ৰাছ পোৱা যায় নৰ্মেলি, সেইবোৰ ব্ৰাছ হৈছে একদম পূৰা ব্ৰাছবোৰৰ ওপৰত যিবিলাক এই সৰু সৰু আঁহ থাকে যে, সেই আঁহবোৰ অলপ টাইট হয় নৰ্মেলি মাৰ্কেটত পোৱাবিলাক। কিন্তু মেডিকেল ষ্ট'ৰবিলাকত পোৱা যায় যিটো আল্ট্ৰা ছফ্ট ব্ৰিছেল, যিটো একদম কোমল আঁহৰ যিডাল ব্ৰাছ, সেই ব্ৰাছডাল লৈ পেলাই যদি আমি ব্ৰাছ কৰোঁ তেতিয়াহ'লে আমাৰ দাঁতৰ পৰা খুব কম পৰিমাণৰ তেজ ওলায়। আৰু সেই বস্তুটো সেই ছিষ্টেমতে আমি যদি ব্ৰাছ কৰি যাওঁ, লাহে লাহে আমাৰ দাঁতৰ যিটো সমস্যা সেইটো নাইকিয়া হৈ যায়। আমি ডক্তৰৰ ওচৰলৈ নোযোৱাকৈ, দৰৱ বেলেগ নোখোৱাকৈ